পলিটিক্সৰ দ্বিতীয়টো ছাবজেক্ট লয়। এইটো হ'ল কি এখন কাণ্ট্ৰিৰ নাম, এখন দেশৰ নাম আপোনালোকে জানেনে? ভেনেজুৱেলা। ভেনেজুৱেলা এখন দক্ষিণ আমেৰিকাৰ, ছাউথ আমেৰিকাৰ একেবাৰে উত্তৰত থকা এখন দেশ, যিখন দেশ প্ৰায় ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ USA প্ৰায় ছাউথত স্থিত হয়। আৰু এই দেশখনৰ ওপৰত আমেৰিকাৰ আৰু ইউৰোপৰ বহুত চেংচন লাগি আছে। এই দেশখনৰ বিষয়ে মই কৈ দিওঁ, এই দেশখনত ৱৰ্ল্ডৰ 17% অইল ৰিজাৰ্ভ আছে। ইউৰোপ আৰু আমেৰিকাই এনেকৈ চেংচন লগাই থৈছে যে ভেনেজুৱেলাই ডিউ টু লেক অফ টেকন'লজি এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ তাহাঁতি সেই অইল উলিয়াব পৰা নাই। আৰু ইউৰোপ আমেৰিকাই এনেকুৱা ৰেষ্ট্ৰিকশ্যন লগাই থৈছে কোনো বেলেগ দেশত তাত গৈ অইল এক্সট্ৰেক্ট কৰিব নোৱাৰে। নম্বৰ 1। নম্বৰ 2, ইউৰোপ আৰু আমেৰিকাই এইটো ব্লেম কৰি আছে ভেনেজুৱেলাক যে তাহাঁতে এই দেশখনে ড্ৰাগছ ট্ৰেফিকিং কৰে, ড্ৰাগছৰ ওপৰত বিজনেছ কৰে আৰু বহুত দেশত ড্ৰাগছ ছাপ্লাই কৰে। এইবোৰ কাৰণতে আমাৰ চাচা বুলি কওঁনে মামাটো নহ'ব, চাচা আমেৰিকাৰ প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, তেওঁ আচলতে পৃথিৱীৰ মানুহৰ মন অকণমান একচুৱেলি ডেভিয়েট কৰাৰ কাৰণে, মাইণ্ডটো ডেভিয়েট কৰাৰ কাৰণে এতিয়া ভেনেজুৱেলাৰ ওপৰত কিবা একশ্যন ল'ব আৰম্ভ কৰিছে। কি একশ্যন? যে তেওঁতো একো কৰিব নোৱাৰিলে, ইউক্ৰেইন ৰাছিয়াৰ একো শান্তি দূত হৈ কিবাকিবি, তেওঁক কিবা নোবেল প্ৰাইজো লাগে, আমুক তামুক, ইণ্ডিয়া পাকিস্তানৰ যুদ্ধখন নহওঁতে তেখেতে ৰখাই দিলে, আমুক তামুক কিবাকিবি। এনিৱে এতিয়া কি হ'ল কি, সিহঁতে ভেনেজুৱেলাৰ ওপৰত এনেকুৱা কৰিব ধৰিলে, আমেৰিকাই কি কৰিলে, পূৰা ভেনেজুৱেলা কোষ্টটো তেওঁৰ ৱাৰশ্বিপেদি ভৰাই দিলে। ৱাৰশ্বিপ আনিলে, আমুক আনিলে, তামুক আনিলে, ছাবমেৰিন আনিলে, আনি অকণমান থ্ৰেটেনিং আৰু ভেনেজুৱেলাক। এইটো যাতে এই যে ইউক্ৰেইন ৰাছিয়াৰ যিটো এতিয়া জিঅ' পলিটিক্সৰ যিটো বাতৰি বৰ্তমান একেবাৰে হট হৈ আছে, সেইটো বাতৰিৰ পৰা নিজকে আঁতৰ কৰিবৰ কাৰণে লাজ পাইছে ন। এতিয়া ভেনেজুৱেলাৰ ফালে আহিছে। আৰু বেছি বিস্তাৰকৈ নকওঁ মই, আপোনালোকে বুজিব, কাইলৈ নিউজ পেপাৰত অহা আৰম্ভ হ'ব। এইটো আজিৰ নিউজ। থেংক ইউ ছ' মাছ। জয় অসম, জয় হিন্দ।